স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱেটো ছাকচেছ এডুকেশ্যনলৈ দিছ ইজ জ্ঞান প্ৰকাশ তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জইন কৰি ল'ব কাৰণ আমি তাত ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটছ আৰু সেই নিউট্ৰিয়েন নোটছসমূহ আমি যিমান পাৰোঁ সিমান প্ৰভাইড কৰি থাকোঁ ইয়াৰ লগতে গভ জব ৰিক্ৰুইটমেণ্টৰ এডভাৰটাইজমেণ্টবিলাকৰ যিমান পাৰোঁ ডে বাই ডে আমি আপোনালোকক আপডেটসমূহ দি থাকিবলৈ চেষ্টা কৰোঁ তো আজিও ঠিক একেধৰণৰ এটা গভ জব ৰিক্ৰুইটমেণ্টৰ এটা এডভাৰটাইজমেণ্টৰ বিষয়ে আলোচনা কৰিম যিটো নেকি শিক্ষা বিভাগৰ পৰা ওলাই আহিছে আমি ডিৰেক্টলি অফিচিয়েল নটিফিকেশ্যনখনৰ ফালে যাওঁ তো ইয়াতে এইটো দেখিছে এডভাৰটাইজমেণ্টছ আৰ্মি পাব্লিক স্কুলছ মিছামাৰীৰ পৰা ওলাইছে যিটো নেকি ইমেইলটো ইয়াতে দিছে অকণ ফটো মাৰোঁতে অকণমান চলি গ'ল বাৰু নো ডাউট একো প্ৰব্লেম নাই আমি সুন্দৰভাৱে আপোনালোকৰ সৈতে আলোচনা কৰিম ইয়াতে লিখিছে চাওক এপ্লিকেশ্যনছ আৰ বিং ইনভাইটেড ফৰ চিলেকশ্যনছ অফ টিচাৰ্ছ এণ্ড ষ্টাফ ফৰ fixed terms contract and appointment for the post as listed under তাৰমানে যিখিনি পোষ্ট তেওঁলোকে ৰিক্ৰুইট কৰিব বিচাৰিছে বা এডভাৰটাইজ কৰিছে তো সেই পোষ্টখিনি ফিক্স কণ্ট্ৰেক্ট বেচিছত আপোনালোকে ৰিক্ৰুইট কৰিব বুজি পাইছে আৰু ইয়াতে কিন্তু টিচাৰ্ছৰ লগতে আন কিছুমান পোষ্টটো আছে নন টিচিঙৰ গতিকে সকলোখিনি এপ্লাই কৰিব পাৰিব কেৱল যে BEd DLEd লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই ঠিক আছে তো ইয়াতে প্ৰথম পোষ্টটো আছে PGT ইংলিছ মেথমেটিক্স ফিজিক্স কেমেষ্ট্ৰি বায়'লজি IP কম্পিউটাৰ চায়েন্স হিষ্ট্ৰী জিঅ'গ্ৰাফি ইকনমিক্স পলিটিকেল চায়েন্স এণ্ড সাইক'লজি এণ্ড PET তো এইখিনি যিখিনি আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনছ কেনে কি থাকিলেনো আপোনালোক এলিজিবল হ'ব সেইখিনি এপেক্স যিটো 8 আছে তো তাত ইনক্লুড আছে আমি সেইখিনি পাছত আলোচনা কৰি দিম কাৰণ এইটো PDF-তে সেইখিনি ইনক্লুড আছে নেক্সট বি পোষ্টখিনি আছে TGT গ্ৰেজুৱেট যিখিনি টিচাৰ ট্ৰেইন গ্ৰেজুৱেট টিচাৰ তো ছায়েন্সৰ মেথমেটিক্সৰ ইংলিছৰ ছ'চিয়েল ছায়েন্সৰ সংস্কৃত ফিজিকেল এডুকেশ্যনৰ পোষ্টসমূহ খালী আছে আৰু ইয়াত এপ্ৰেণ্টিছ কি হয় বিট এইখিনি ইনক্লুড কৰিছে প্ৰাইমেৰী টিচাৰ অৰ্থাৎ PRTৰ কাৰণে ঠিক এপেক্স চিট এইখিনি ইনক্লুড আছে নেক্সট এডোখৰ পৰা কোৱালিফিকেশ্যনটো ইয়াতে দি দিছে আমি এইখিনি চাই ল'ম PPRT মানে প্ৰিপেৰেটৰী যিটো প্ৰি প্ৰাইমেৰী যিটো টিচাৰ এছিষ্টেণ্ট PPRT বুলি কোৱা হয় গ্ৰেজুৱেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ DLEd বা BEd ডিগ্ৰী লাগিব উইথ 50% মাৰ্কছ আপোনালোকৰ থকা হ'ব লাগিব লগতে CTET বা STET আপোনালোকৰ কোৱালিফাইড হ'ব লাগিব বুজি পাইছে STET মানে আন একো নহয় ষ্টেট টিচাৰ এলিজিবিলিটি টেষ্ট নেক্সট মিউজিক্স এণ্ড আৰ্ট ডান্সৰ টিচাৰো আছে য'ত নেকি ডিপ্ল'মা আপোনালোকৰ লাগিব আৰ্ট ছায়েন্স মিউজিকৰ নলেজ থকা হ'ব লাগিব বা এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব আপোনালোকৰ আৰু গুড কমিউনিকেশ্যন স্কিলছ থকা হ'ব লাগিব ইংলিছত নেক্সট স্পেচিয়েল এডুকেটৰৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট থকা হ'ব লাগিব BEd থকা হ'ব লাগিব স্পেচিয়েল এডুকেশ্যনত নহ'লে BEd জেনেৰেল হ'লেও ইয়াতে হৈ যাব নেক্সট কাউন্সিলাৰ HWT গ্ৰেজুৱেট থকা হ'ব লাগিব সাইক'লজিত বা গ্ৰেজুৱেট থকা হ'ব লাগিব আৰু লগতে ডিপ্ল'মা কাউন্সিলিঙত থকা হ'লেও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে যদি আপোনালোকৰ 3 বছৰ এক্সপিৰিয়েঞ্চ থাকে তেতিয়া ভাল হয় নেক্সট একাউণ্ট ক্লাৰ্কৰ কাৰণে BCom থকা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব নহ'লেও আপোনালোকৰ 15 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এজ এ ক্লাৰ্ক আপোনালোকে কাম কৰা এজ এ একাউণ্ট ক্লাৰ্ক হিচাপে বা এক্স ছাৰ্ভিচমেণ্ট সকলৰ এইটোতো থাকেই কম্পিউটাৰ লিটাৰেচিটো আপোনালোকে থকা হ'ব লাগিব কম্পিউটাৰ লিটাৰেচি মানে কি আৰু MS অফিচৰ কামখিনি আপোনালোকে জনা হ'ব লাগিব লগতে টেলি কামখিনি জনা হ'ব লাগিব ঠিক আছে নেক্সট কম্পিউটাৰ লেব টেকনিচিয়ানছ তো তাৰ কাৰণে মিনিমাম 10+2 উইথ 1 year ডিপ্ল'মা ইন কম্পিউটাৰ চায়েন্স এবছৰীয়া ডিপ্ল'মাটো লাগিবই নেক্সট মাল্টিটাস্কিং ষ্টাফ যিটো নেকি MTS বুলি কোৱা হয় ইয়াৰ কাৰণে প্ৰিফাৰেবলি মেট্ৰিকুলেট অৰ 10 year ছাৰ্ভিচ ইন ফৰ এক্স ছাৰ্ভিচমেন তাৰমানে আপুনি মেট্ৰিক পাছ কৰা হ'ব লাগিব MTSৰ কাৰণে লগতে যদি এক্স ছাৰ্ভিচমেন হয় তেতিয়াহ'লে তেওঁলোকৰ কাৰণেতো 10 বছৰ এক্সপিৰিয়েঞ্চ লাগিব এণ্ড দেন ড্ৰাইভাৰৰ কাৰণে
Preferably matriculate or 10 years service for ex-servicemen and experience should be essentials in the appropriate category. Experience lagibo logote jodi 10 pass apnalogor ase matric pass ase then you will be eligible for this post of driver. Then LMB aru SMB driving experience thoka hole bhal hoy. Watch and word stuff তাৰ কাৰণে preferably matriculate বা 10 years service of ex-servicemen বুজি পাইছে next এজ লিমিটৰ বিষয়ে আলোচনা কৰি লওঁ কি লিখা আছে for fresh candidates below 40 years and for experienced candidates below 57 years 5 years experience in appropriate category in last 10 years মানে 1 এপ্ৰিল 2025 ভিতৰত আপোনালোকে এপ্লাই কৰা হ'ব আপোনালোকে 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব for fresh candidate বাকিখিনিটো এটো experience candidate থাকিব 57 years next pay scales বা salary to আপোনালোকৰ as per যেটো AWES or rules ৰ মতে দিয়া হ'ব ঠিক আছে বা APS মিছামাৰী rule হিচাপে next duly fill in applications forms along with receipt of the applications fee আপোনালোকৰ application fees 250 টকা লোৱা হ'ব and copy of the required documents should be forwarded to the school email address তাৰমানে আপোনালোকে এপ্লিকেশন ফৰ্ম কোন কি কৰিব লাগিব স্কুলৰ ইমেইল এড্ৰেছত পঠাব লাগিব এটো স্কুলৰ ইমেইল এড্ৰেছ 14 জুন 2025 তাৰিখৰ আগত আপোনালোকে কিন্তু পঠাই দিব লাগিব নেক্সট এপ্লিকেশনছ ফৰ্ম এণ্ড স্ক্যান কোড for payment of applications fee is available on school website school যেটো website আছে তাতে application fees kon application form kon আপোনালোকে লাভ কৰিব আৰু যেটো স্ক্যানাৰ কোড যত নেকি পইচাটো পঠাব লাগিব 250 টকা হেতু স্কুলৰ যেটো website তাতে আপোনালোকে লাভ কৰিব বুজি পাইছে নেক্সট separate applications forms should be filled along with copy of the required documents for applying for different posts along with application fees of 250 only তাৰমানে আপোনালোকে যদি PRT বা PGT কাৰণে দুটা পোষ্ট এপ্লাই কৰিব বিচাৰে দুখন এপ্লিকেশন ফৰ্ম দিব লাগিব দুটা ফিস দিব লাগিব হেতুৱে কৈছে candidate must submit score cards of AWES written exams and CTET and TET for fixed term appointment of teachers তেওঁলোকে স্কোৰ কাৰ্ড সমূহ ক্যান্ডিডেটে কি কৰিব লাগিব সাবমিট কৰিব লাগিব ফটো মাৰি আৰু CTET and TET is not mandatory requirement but a preferred requirement for ad hoc appointment তাৰমানে এটো এখিনি আপোনালোকৰ ad hoc এপইন্ট কৰা হ'ব দেই তাৰমানে ad hoc এপইন্ট কৰা হ'ব মানে কি আপোনালোকে যিমান দিন মন যায় সিমান দিন চাকৰি কৰিব পাৰিব আৰু এতে CTET বা TET উত্তীৰ্ণ হ'বই লাগিব বুলি কোনো কথা নাই এটো not mandatory incomplete applications of required documents application received after last date will be rejected eligible candidates should bring original mark sheets and certificates and set of photocopy of the same for interview আপোনালোকে যেতিয়া ইন্টাৰভিউ মাতিব তেতিয়ালে আপোনালোকে original certificate সমূহ লৈ যাব লাগিব বুজি পাইছে next এখিনি পৰা অকমান আখৰটা এটলিষ্ট ভাল আহিছে নহয় বাৰু জিনো minimum qualifications for teachers in army public school PGT কাৰণে এতে উল্লেখ কৰা আছে PGT কাৰণে essentials and other qualifications less PGT computer science হওক বা PGT informatics practice হওক বা PGT physical education হওক দুবছৰীয়া integrated postgraduate বা MA MSc course of regional collegeৰ পৰা হ'ব লাগিব বুজি পাইছে আৰু লগতে বা post graduation হলে হৈ যাব with 55% marks হ'ব লাগিব বা equivalent and 3 integrated B.Ed M.Ed post যেহেতু কিছুমান এনেকুৱা integrated course আছে হেতু কৰা হলো হৈ যাব তাই next বা master degree from a recognized university at least 50% marks in aggregate in any of the following subjects যদি এই গুটেইখন সাবজেক্টত যদি আপোনালোকৰ মাস্টাৰ ডিগ্ৰী আছে তেতিয়াহলে আপোনালোকে এপ্লাই কৰিব পাৰিব ইংলিশ হিন্দী বা সংস্কৃত ইকোনমিক্স বা এপ্লাইড ইকোনমিক্স বা বিজনেস ইকোনমিক্স হিস্ট্রি জিওগ্ৰাফি political science psychology home science mathematics fine arts by applied mathematics physics electronics applied physics nuclear physics chemistry biochemistry botany zoology
life science, bioscience, genetics, microbiology, biotech, provided they have studied botany, zoology and at graduation level. Biotechnology, accountancy, business studies সেইখিনি কাৰণে এপ্লাই কৰিব পাৰিব আৰু B.Ed টো is not mandatory for PGD দেখিছে next minimum qualifications for teachers in army public schools eligible for teaching class 11-12 তো এখিনি কাৰণে PGT কম্পিউটাৰ সায়েন্সৰ কাৰণে at least 50% মাৰ্কস আপোনাক থকা হ'ব লাগিব BE or BTech কৰা হলো আপোনাক ইয়াতে এপ্লাই কৰিব পাৰিব BE BTech কম্পিউটাৰ সায়েন্সত থকা হ'ব লাগিব নহলে ইনফৰমেশন টেকনলজি থকা হ'ব লাগিব BE BTech any stream and postgraduate diploma in computer from recognized university MSc computer science MCA or equivalent from a recognized university BSc computer science BCA এখিনি হলে আপোনালোকে এপ্লাই কৰিব পাৰিব এই কম্পিউটাৰ সায়েন্সৰ পোষ্টৰ কাৰণে postgraduate diploma in computer and postgraduate degree in any subject from a recognized university B level from DO এখিনি বাদ দিয়ক দেই আৰু B.Ed ডিগ্ৰীটো লাগিব বুলি কোনো কথা নাই হেতু জাস্ট হলে ভাল হয় নেক্সট ইনফৰমেটিক্স প্ৰেক্টিছৰ কাৰণে আপোনালোকৰ at least 50% মাৰ্কস থকা হ'ব লাগিব BE BTech কম্পিউটাৰ সায়েন্সত থকা হলো হ'ব বা ইনফৰমেশন টেকনলজি বা কম্পিউটাৰ ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশনত থকা হলে হ'ব নহলে MCA বা MSc কম্পিউটাৰ সায়েন্সত বা ইনফৰমেশন টেকনলজি থাকিলেও হ'ব MSc মেথমেটিক্স বা ফিজিক্স ষ্টেটিষ্টিক্স এণ্ড BSc কম্পিউটাৰ সায়েন্সত থকা হলেও হৈ যাব বা BCA থকা হলেও হৈ যাব নহলে 3 বছৰৰ যদি কম্পিউটাৰ ইঞ্জিনিয়াৰিংৰ ডিপ্লোমা আছে তেতিয়াহলে হৈ যাব PGDC recognized institute পৰা কৰা হলে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব ঠিক আছে B.Ed or equivalent degree from a recognized university থকা হ'ব লাগিব desirable knowledge of the computer application B.Ed is not mandatory for PGT computer science as per KB সংগঠন recruitment rules with subsequent modifications through its এখিনি মানে B.Ed টো mandatory নহয় তাত হেতুৱে উল্লেখ কৰিছে ঠিক আছে next PGT physical education or ekhini bachelor of physical education jodi ase BPED or bachelor of physical education bachelor of science in health and physical education jodi ase degree in sports with at least 55 marks jodi ase apnaloke definitely akarone apply koribo paribo at least 50% marks in BPED degree BPED 4 years professional degree in accordance with the National Councils for Teacher Education tati hale apnaloke apply koribo paribo ঠিক আছে ইয়াতে নেক্সট TGT তাৰমানে ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ কাৰণে ইয়াতে ৰিক্ৰুটমেন্ট তেওঁলোকে বিচাৰিছিলে ইয়াতে এসেনশিয়াল কোৱালিফিকেশন / ফিজিক্যাল এডুকেশনৰ কথা কৈছে 4 years ইন্টিগ্ৰেটেড ডিগ্ৰী কোৰ্স ৰিজনাল কলেজ অফ এডুকেশন তেতিয়াহলে আপোনাক এপ্লাই কৰিব পাৰিব পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী যদি আছে আপোনালোকৰ লগতে B.Ed যদি আছে বুজি পাইছে আৰু বেচেলাৰ ডিগ্ৰী উইথ 50% মাৰ্কস কনচাৰ্ন সাবজেক্ট তাৰমানে ফিজিক্যাল এডুকেশনৰ যদি আছে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব ঠিক আছে এটা ট্ৰেইন গ্ৰেজুৱেট টিচাৰত আপোনালোকৰ তলত বহুখন সাবজেক্ট আছে ইয়াতে সংস্কৃত হিন্দী ইংলিছ সোশ্যাল সায়েন্স ম্যাথমেটিক্স সায়েন্স কম্পিউটাৰ সায়েন্স এত যদি আপোনালোকৰ bachelor degree আছে তো ডেফিনেটলি আপোনালোকে এপ্লাই কৰিব পাৰিব সো bachelor degree in science with any two of the following subjects botany zoology chemistry and physics কোনবা দুখনত যদি আছে ডেফিনেটলি আপোনালোকে এপ্লাই কৰিব পাৰিব এটা গুটেখিনি লিখাই আছে গুটেখিনি আপোনালোকে চাই ল'ব পাৰিব মই এটাটাকে পঢ়ি নেযাও next আৰু এটা কৈছে B.Ed or equivalent degree from a recognized university pass in central eligibility test CTET পাস কৰা হ'ব লাগিব teachers eligibility test conducted মানে CTET বা TET যদি আপোনালোকে পাস কৰা হয় ডেফিনেটলি আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব proficiency in teaching in English medium and desirable knowledge of the computer application so B.Ed টো আপোনালোকৰ নহলেও হ'ব দেই next এখিনি কি আছে TGT ফিজিক্যাল এডুকেশনৰ কাৰণে কোনে এপ্লাই কৰিব লাগি পাৰিব একবাৰ চালিপ মই স্লোকে দেখাই দিছো নেক্সট থাকিলে PRT কাৰণে আপোনালোকৰ গ্ৰেজুৱেট হোল্ডিং হলে হৈ যাব ব্যাচেলাৰ ডিগ্ৰী 50% মাৰ্ক যদি আপোনালোকৰ আছে লগতে BLED বা DLED যদি আছে ডেফিনেটলি আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে PRT physical educationৰ কাৰণে bachelor degree in physical education যদি আছে আপোনালোকৰ বা এজ এ ইলেক্টিভ সাবজেক্ট হিচাপে থাকিলেও হৈ যাব তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰিব এত বহুখিনিয়ে তেওঁলোকৰ ৰিক্ৰুটমেন্ট দিছে গুটেখিনি এবাৰ আপোনালোকে চাই লব কাৰণ
যদি ফিজিক্যাল এডুকেশ্যন এই পাৰ্টটোৰ লগত আপোনালোক জড়িত ডেফিনেটলি আপোনালোকে এপ্লাই কৰিব পাৰিব তো ভিডিঅ'টো সেইটোৱে আছিলে যথেষ্ট সৰু এটা ভিডিঅ' আছিলে জাষ্ট ইনফৰ্মেটিভ ভিডিঅ' যে আৰ্মি পাব্লিক স্কুলত আপোনালোকৰ কাৰণে কিছুমান ৰিক্ৰুটমেণ্ট তেওঁলোকে এডভাৰটাইজমেণ্ট তেওঁলোকে মুকলি কৰিছে গতিকে সেইখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব তো ভিডিঅ'টো সিমানেই আছিলে থেংক ইউ ছ' মাছ নেক্সট ভিডিঅ'